রাম বৃথা মোহে ভুলাই কামের মায়া মন বিসুরি রাম বৃথা মোহে ভুলাই রাম চরণ চিন্ত চিত্ত নিত্য তরণ আমাদের ময়া মন বিসুরি রাম বৃথা মোহে ভুলাই হাস্কর জীবন জন্তু নিত্য জল্প তুরামা কে হব না খেবি জীবয় খিদ আমাদের ময়া মন বিসুরি রাম বৃথা মোহে ভুলাই যাকেরি তাকেরি করত গতি পাতকি পাই শঙ্কর কহি হদিতু কতি ভকতি ইনকাই কামের ময়া মন বিসুরি রাম বৃথা মোহে ভুলাই রাম বৃথা মোহে ভুলাই। কৃষ্ণ
কৃষ্ণ গীত পৰিবেশন কৰোঁতে অপৰাধ হৈছে, ভুল হৈছে, আপোনাৰ হবে মাৰ্জনা কৰিব। তাৰ নিমিত্তে আমি সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ অপৰাধ বিনাশন তজনাম নাৰায়ণ, জানি নামে পকিলো হৰণ, আনৰ গতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দাহে হৰি, মুকৰ ৰক্ষা কৰি চৰণ, মুকৰ ৰক্ষা কৰিচোন। কৃষ্ণ অ মধুৰ সুমধুৰ হৰিৰ কীৰ্তন ৰখ, মংগলৰ পৰম মংগল, এতেকে কলিকু সেবি হৰি গুণ গায়া, ফুৰে মহামহন্ত সকল, অ ফুৰে মহামহন্ত সকল। আমি বৰ্মনালৈ ছোৱালী এটি সুমধুৰ কণ্ঠৰ বৰগীতেৰে আমাৰ অনুষ্ঠান ভাগি শুভাৰম্ভ কৰাৰ লগতে এই বৰগীত ভাগি আজি বিশ্লেষণৰ কাৰণে নিৰ্বাচিত কৰা হৈছে। আপুনি আমাক কৃপা কৰিলে আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰি আমি ঈশ্বৰৰ ওচৰলৈ আপোনাৰ নিৰ্গুণ সেৱাভাগি অৰ্পণা কৰা হৈছে। কৃষ্ণ হৰি হৰি মাধৱ মাধৱ মাধৱ। আমি পৰম শ্ৰদ্ধেয়া বমন আইগৰাকীক বৰগীতৰ আসনৰ পৰা অন্যান্য সাধাৰণ আসন গ্ৰহণ কৰিব। আপোনাক পিছত ভকত মস্তে মাত লগাব আই, আপুনি সাধাৰণ আসন গ্ৰহণ কৰি অনুষ্ঠান শ্ৰৱণ কৰিব। আজি আপুনি দিয়া গীত থাকি কিনো আছে তাকে অকণমান আমাৰ বিশ্বাস প্ৰভু জনাই। কৃষ্ণ প্ৰভু কৃষ্ণ মাধৱ মাধৱ। কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ হৰ ভগ্নাকৰ, চাকৰি নাহিকেও পাম তোহাৰী চৰণ, শত কোটি বাৰ কৰো প্ৰণাম। এই ভক্তি প্ৰদীপ অনুষ্ঠানৰ এটি অন্যতম অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী ভক্তি দৰ্পণ। এই অনুষ্ঠানটি অতি পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠান ভাগিৰ জন্মদৰে ধৰি বৰ্তমানে সভাপতি, সম্পাদক, উপসভাপতি, সহকাৰী সম্পাদক, সঞ্চালক, সহকাৰী সঞ্চালক প্ৰভৃতি যিসকল ইয়াৰ গুৰি ধৰোঁতা পূৰ্বসকল আছে, তেৰা সমস্তৰে সমস্ত ধৰণত আমি প্ৰণিপাত জনাইছোঁ। আৰু যিসকল ভকত বৈষ্ণৱে সঁচাকৈয়ে প্ৰভু ভগৱন্তৰ গুণলীলা, ভগৱন্তৰ গুণ নাম ভতিমা শ্ৰৱণ বা কীৰ্তন কৰি নিজকে ধন্য কৰা আৰু জীৱনটো সফল কৰিবলৈ আগবাঢ়ি আহিছে, তেৰাসকলৰ ওচৰত আমি শতবাৰ প্ৰণিপাত জনাই শৰণ ৰাখিছোঁ। আৰু যিসকল বিশ্লেষক বাপ বা আইসকল তেৰা সমস্তে প্ৰভু ভগৱন্তৰ গুণ নাম গীত মাত ভতিমাক বিশ্লেষণ কৰি অনুষ্ঠানটো জীপাল কৰি ৰাখিছে, লগতে এই অনুষ্ঠানটোৰ পৰা নিজকে আৰু শত শতজনক পবিত্ৰ কৰি তুলিছে। তেৰা সমস্ত বিশ্লেষকৰ চৰণত আমি কৌটি কৌটি প্ৰণিপাত জনাইছো। আজি এই অনুষ্ঠান ভাগি আমাৰ বিশ্লেষক প্ৰভুজনাৰ পৰম দক্ষতাৰে পৰিচালনাত পৰিচালিত হোৱা তিনিচুকীয়া জিলাৰ মমী বৰ্মন আইগৰাকী, তেখেতে এই গীত ভাগিৰে হৈ অনুষ্ঠানটো আদৰি আহিছে। আৰু এই ভাগ পৰম কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত গীত ভাগ। আৰু এই গীত ভাগ আইগৰাকীয়ে সুন্দৰকৈ পৰিৱেশন কৰিছে। গৌৰী ৰাগ, সৰু বিষম খেল বঢ়িয়া হৈছে, ভাল লাগিছে। আইগৰাকী যদি এনেকৈ চৰ্চা কৰি থাকে, গীতবিলাক অনুশীলন কৰি থাকে, তেৰা কণ্ঠী আৰু সুমধুৰ আৰু কোমল হৈ উঠিব।
আৰু শ্ৰুতিমধুৰ হৈ উঠিব। ভগৱান কৃপা কৰক, আমি প্ৰাৰ্থনা জনাইছো। আমাৰ দায়িত্ব হ'ল পেলাই পৰিৱেশন কৰা গীত ভাগৰ অন্তৰ্নিহিত কথাখিনি অকণমান মুকলি কৰি দিবৰ কাৰণে। আমাৰ সেইখিনি আমি অযোগ্য, যদিও ভকত বৈষ্ণৱৰ আজ্ঞা আমি লংঘন কৰিব শক্তি নাই কাৰণ আপোনাসৱৰ দায়িত্ব আমি পালন কৰিবলৈ আগবাঢ়িছো। অৱশ্যে আমি বৰগীতসমূহ শুদ্ধ ৰাগ, শুদ্ধ স্বৰলিপিত পৰিৱেশন কৰাটো আমি অকণমান দুৰ্বল। সেয়ে এই যেতিয়া বৰ্তমান এটা ব্যাকৰণৰ মতে এই গীতসমূহ যায়, স্বৰলিপি মতে যায়, শুদ্ধ একীকৰণৰ বিচৰা হৈছে। গতিকে তাত সোমাই আমি এই অকণমান আখুৱা লগাবলৈ নিবিচাৰো। কিন্তু গীতসমূহ শ্ৰৱণ কৰি খুব ভাল পাওঁ, খুব আনন্দ লাগে, খুব হেঁপাহেৰে গীতসমূহ শুনো। আৰু যদিও আমি পৰিৱেশনত অসুবিধা হয়, কিন্তু প্ৰত্যেক ভাগ গীতৰে তাৰ অন্তৰ্নিহিত ভাৱটো পাবলৈ যত্ন কৰোঁ। যিসকল গায়ক গায়িকা আছে তেখেতসকলেতো তাৰ অৰ্থসমূহ জানে, শব্দৰ প্ৰতি অৰ্থ জানে কাৰণেহে তেখেতসকলে গীত ভাগত সম্পূৰ্ণ সোমাই পৰি সেই মনেৰে সেইদৰে তেখেতসকলে গীতটো ভাৱখিনি প্ৰকাশ কৰিব পাৰে। এজন গায়কৰ মুখলৈ চালেই গম পোৱা যায় যে গীত ভাগী তেওঁলোক কিমান অন্তৰ্নিহিত হৈছে, গীত ভাগী ভিতৰলৈ সোমাই গৈছে। গতিকে এইবিলাক সুৰতো বুজিব পাৰি, কণ্ঠটো বুজিব পাৰি। গতিকে বুজি পাইছো আমি, আমাৰ আইগৰাকীয়ে এই গীত ভাগীৰ অৰ্থ যথেষ্ট পাৰে। আমি মাত্ৰ যত্ন কৰোঁ যে গীত ভাগীৰ অন্তৰ্নিহিত ভাৱবিলাকলৈ যাতে এই গুৰুজনৰ ৰচিত, গুৰুজনৰ প্ৰবন্ধ শিষ্য প্ৰাণৰ বান্ধৱ মাধৱদেৱৰ ৰচিত গীত, এই গীতসমূহ যদি আমি অন্তৰ্নিহিত ভাৱবোৰ বুজি পাওঁ, তেতিয়া আমাৰ ভগৱন্তৰ ওচৰত ভক্তি গদগদ হৈ উঠে আৰু গীতবিলাকে প্ৰাণ টানি ধৰে। বোলে সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। সদায় চকুৰে দেখা গছ পাত ছবি হ'লে সুন্দৰ হৈ পৰে। এইটো শিল্প। এই শিল্পক গুৰুজনে কি সুন্দৰকৈ আনিছে, কাৰণ গুৰুজনে গীতবিলাকত ইমান সুন্দৰকৈ ৰাগ নিবন্ধ কৰিছে, তাতে আকৌ বিভিন্ন তালৰ সৃষ্টি কৰিছে, যাতে সকলোৱে শ্ৰোতাসকলৰ প্ৰাণ টানি ধৰে। যি গীতৰ মূৰ্ছনাত অতি পুৰমতি গাঁতত থকা সৰ্প ওলাই আহি মুগ্ধ হৈ যায়, তেনেকুৱা গীত। আৰু তাতে আকৌ বৰগীত, বৰদেৱতাৰ গীত, এইটো আপোনাৰ জানেই। বোলে বৰদেৱতাক সন্তুষ্ট কৰিবৰ কাৰণে গোৱা গীত কাৰণে ইয়াকে বৰগীত বুলি কোৱা হৈছে। বৰদেৱতানো কোন? মধু দানৱ দাৰণ দেৱ বৰং, মধু দানৱ নিধন কৰোৱা সেই বৰদেৱতাজন। জয় জয় তৰুণ তাৰণক নাৰায়ণ বৰদ। যিজনক ত্ৰিজগতে জয় ঘোষণা যিজন, সেইজন নাৰায়ণ বৰদেৱতা। সেইজনে বৰদেৱতা নাৰায়ণ। এই দুয়োকে এই বৰদেৱতাজনক সন্তুষ্টিৰ অৰ্থে যি গীত পৰিৱেশন কৰা হয়, এয়া স্বয়ং গুৰুজন আৰু গুৰুজনৰ প্ৰাণৰ বান্ধৱ মাধৱদেৱৰ দ্বাৰা ৰচিত। তেনে গীতৰ অন্তৰ্নিহিত ভাৱখিনি প্ৰকাশ কৰিবলৈ লোৱা মানে আমাৰ নিচেই সামান্য বা নগণ্য জ্ঞান। গতিকে এই নগণ্য জ্ঞান হয় এই কথাখিনি মুকলি কৰিবলৈ যাওঁতে আমাৰ আগ পাছ বঢ়াত ভুল ভ্ৰান্তি, পাহৰণ সোঁৱৰণ নথৈ অপৰাধ হ'ব পাৰে। সমস্ত অপৰাধ মাৰ্জনা বিচাৰি আমি ভাগি মহাপুৰুষৰ বাণীৰ সৈতে সদৌতে চৰণত প্ৰণিপাত জনাই আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়ি যাম।
মই অনাথক দয়া কৰহু পৰমানন্দ, যাক বুলি ধৰি মনত থৈ ভিতৰ সংগত, আমি মুখত কৰো দান তৃণ তুলি ধৰো, কেশ চিঙি ওচৰণত ৰাম, কেশ চিঙি দিও চৰণত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হৰি হৰি কৃষ্ণ। এয়া শংকৰদেৱ গুৰুজনাৰ দ্বাৰা ৰচিত 12 নম্বৰৰ বৰগীত গৌৰী। অৱশ্যে এই যে আমি 12 নম্বৰ একাধিক নম্বৰৰ কথা উল্লেখ কৰো, গুৰুজনে অৱশ্যে এইটো ক্ৰমত লিখা হোৱা নাই। বিভিন্ন কাৰ্যত, বিভিন্ন পৰিস্থিতিত, বিভিন্ন স্থানত বা বিভিন্ন মনোনিৱেশত গুৰুজনে গীতবিলাক লিখিলে। তাকে ক্ৰম অনুপাতেহে সজোৱা হৈছে পাছৰ ভকতসকলে। তেনেকৈ সজাই বৰগীতৰ ক্ষেত্ৰত 1, 2, 3, 4কৈ লিখি গ'ল। কিন্তু গুৰুজনে এইটো নহয় বোলে এই প্ৰথমতে বৰগীতত থকা জয় জয় জগত, জয় জয় জাত হব জলনিধি জাত হব দাতা, এইটো প্ৰথম লিখিছিলে, সেইটো নহয়। বা এইটো কিয় লিখিছে এনেকুৱা কথা নহয়। এয়া বিভিন্ন পৰিস্থিতি পৰিৱেশৰ লগত মিলাই খাপ খুৱাই কাহিনীৰ লগত ইত্যাদিৰ লগত খাপ খুৱাই লিখা গীতসমূহ থোপ পাবলৈ যাওঁতে, একেলগ কৰিবলৈ যাওঁতে এই ক্ৰমটো ৰক্ষা কৰা হৈছে। সেই ক্ৰম অনুসৰিহে এই গীতভাগি 12 নম্বৰত পৰিছে। এই 12 নম্বৰৰ গীতভাগী গৌৰী ৰাগ আৰু আইগৰাকীয়ে এই ৰাগভাগী পৰিৱেশন কৰি গীতভাগী সৰু এখন তালত পৰিৱেশন কৰিছে। বঢ়িয়া কথা। প্ৰথমতে ধ্ৰুৱ অংশটো গাইছে। এই গীতভাগী সচৰাচৰ প্ৰায় মুখত শুনা যায়, সকলো প্ৰায় শিল্পীসকলৰ মুখত শুনা যায়, শুনি বৰ ভাল লাগে। সুৰটো শুনি, ৰাগটো শুনি বৰ ভাল লাগে। তাতে তালখন যেতিয়া সংযুক্ত এজন বায়নে খোলত তালখন পৰিৱেশন কৰি যায়, তেতিয়াতো সঁচাকৈ জগতৰ প্ৰাণ টানি ধৰে। অচেতন বস্তুকো চেতন কৰাব পাৰে, নিৰস বস্তুকো ৰস দিয়াব পাৰে। এয়াই এই বৰগীতৰ মহিমা। সেই ইয়াতে কৈছে, কমনে ৰময়া মন বিচুৰি অহু, মানে মনক কৈছে, মনটোক কৈছে। মনটোক কেলে কোৱা হৈছে? আমাৰ 11 ইন্দ্ৰিয়, 11টা ইন্দ্ৰিয় আছে। 5টা জ্ঞানেন্দ্ৰিয়, 5টা কৰ্মেন্দ্ৰিয়, 10টা, আৰু মনৰ সৈতে 11টা। কৈছে মনৰ 3টা অংশ, 3টা ভাগ, মন বুদ্ধি চিত অহংকাৰ। মন বুদ্ধি চিত অহংকাৰ 4টা ভাগ। যেনেকৈ পানীৰ 3টা অৱস্থা, গোটা জুলীয়া বাষ্প, ঠিক মনৰ 4টা অৱস্থা, মন বুদ্ধি চিত অহংকাৰ। তাৰে মূল বস্তু মন। এই মনটোৱে হ'ল আমাৰ আচল। কাৰণ মনেই পাপ, মনেই স্বৰ্গ, মনেই বৈকুণ্ঠ বুলি শাস্ত্ৰই বাৰম্বাৰ কৈছে। কিয় যে দেহত কৰিয়া শ্ৰেষ্ঠ যত ইন্দ্ৰিয়গণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ যাক বোলে মন। আমাৰ পঞ্চমুখী দেহটো এই 11 ইন্দ্ৰিয়ৰে চলে আছে। 11 ইন্দ্ৰিয়ৰ দ্বাৰাই আমি ক'ৰবালৈ যাওঁ, ক'ৰবাৰ পৰা আহোঁ, কিবা খাওঁ, কিবা কৰোঁ ইত্যাদি। তাৰ ভিতৰত ইন্দ্ৰিয়বিলাকৰ ভিতৰত শ্ৰেষ্ঠ মন। দেহত ক্ৰিয়া শ্ৰেষ্ঠ যত ইন্দ্ৰিয়গণ, ইন্দ্ৰিয়ত কৰি শ্ৰেষ্ঠ যাক বোলে মন। এই মন গ'লে বাকী ইন্দ্ৰিয়খিনি গুচি যায়। আজি আইগৰাকী বৰগীত গাব মন গ'ল কাৰণে চকু দুটাও বৰগীততে পৰি আছে। মন হেৰি জিভাখনেও বৰগীতকে গাইছে, কাণেৰেও বৰগীত ভাগ নিজে কোৱা, কাৰণ ৰাগটো শুদ্ধ হৈছে নাই, স্বৰটি কৰিছে নাই, কাৰণে নিজৰ কথাখিনিকে শুদ্ধকে শ্ৰৱণ কৰি আছে। গতিকে মনটো যদি তেতিয়া কি কৰি নাযায়। সেইকাৰণে মনটো কোৱা হৈছে, প্ৰথম মনটো ঠিক কৰিব লাগে।
মনটো ঠিক কৰিবলৈ যাওঁতে মনটো কৈছে যে সেইটো মন সময়ে সময়ে বিচুৰিলো। তাৰমানে তই ৰামক পাহৰি কিয় আছ? বিচুৰি মানে পাহৰি, ৰহু মানে ৰৈ আছো। ৰামক কিয় পাহৰি গৈছো? সময় কিয়, কেনেকৈ, কি কাৰণে ৰামক পাহৰিছো? ৰাম নাম পাহৰিছো, ৰামৰ স্বৰ পাহৰি আছো। আৰু কি কাৰণে পাহৰিছ? বিঠা মই ভুলাই। তাৰমানে ৰামক এৰি, ৰাম নাম এৰি, ৰামৰ চৰণ এৰি এই মিছা ক্ষণস্থায়ী অস্থায়ী অনিত্য এই বিষয়ৰ কথাবোৰত কেলে ভুল গৈ আছো? এতিয়া এই ৰামক যে ৰমণ কৰি থাকিব লাগে, ৰামক ৰমণ কৰি থকাৰ এই ৰামৰ কথাটো আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত সুন্দৰকে বৰ্ণনা দিছে। ঘোষা শাস্ত্ৰখনিত যিমান বিলাক ঘোষা আছে প্ৰত্যেক ঘোষাতে ঈশ্বৰৰ নাম থকাৰ উপৰিও বেছি কলে কি হেৰি হল কি কৃষ্ণ কৃষ্ণ জানি নাম্বাৰ নহওক, আপুনি মোবাইলটো মিউট কৰি লওক প্ৰভু। এইটো সংযোগটো কাৰ লগত আছে? এইটো সংযোগ কাৰ লগত আছে? এপইণ্টমেণ্ট ক'ত পাম? সেইজনক কোনে ৰাখিছে বাৰু? তেখেতে এতিয়া এপইণ্টমেণ্ট বিচাৰিলেগে নহয়। তেখেতৰ গীতটোৰ লগত কোনো সম্পৰ্কই নাই ৰখা প্ৰভু। তেখেতক এৰি দিয়ক। দি গ'ল কি বাৰু? তেখেত এপইণ্টমেণ্টৰ লগত লাগি আছে, এৰি দিয়ক। তেখেতক এৰি দিয়ক। কোনে কৈছে? মোক তুমি জনোৱা হয়। এই আমাৰ বাপাইসকলে বেয়া কৰি আছে নেকি বাৰু? ঠিক আছে। হয় কৃষ্ণ। ৰ'ব প্ৰভু কৃষ্ণ, অকণমান আমাৰ এই এপইণ্টমেণ্ট বিচাৰিছিলে কোনোবা এজন বাপে মাত খাই দিয়কচোন। কোনোবা এজন বাপে এপইণ্টমেণ্ট বিচাৰিছিলে, মাত খাই দিয়কচোন। বাপ, আপোনাৰ কথা তেখেতে কাম কৰা নাই। তেখেতে সংযোগ হৈছে কেলে বাৰু? ৰাম আগবঢ়াব। কৃষ্ণ কৃষ্ণ। এতিয়া ৰামৰ মাহাত্ম্যটো, ৰাম নামৰ মাহাত্ম্যটো ৰাম কেলে হ'ল? আমাৰ পৰম গুৰু কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰাণৰ বাবে আমাক ঘোষা শাস্ত্ৰত এইদৰে কৈছে যে চৈতন্য স্বৰূপে যিটো সদায়ে ৰমামন্ত জগত এতেকেহে ৰাম সুমধুৰ পদে বুলি জানা ঈশ্বৰক। ঈশ্বৰক সেইকাৰণে ৰাম বুলি কোৱা হয়। কেলে? কাৰণ যিজনে এটা ক্ষুদ্ৰ বালি কণাৰ পৰা হিমালয় পৰ্বতলৈকে, এটা বালি চাহিৰ পৰা পৃথিৱীৰ ভিতৰত ডাঙৰ যোনটো এটা হাতীলৈকে, এজোপা দুবৰি বনৰ পৰা একোজোপা প্ৰকাণ্ড অশ্বত্থ গছলৈকে যিজনে আত্মাৰূপে সোমাই সকলোকে চৈতন্য কৰি ৰমণ কৰি আছে, ৰমণ কৰি আছে। যেনেকৈ পৰমাত্মাৰ ৰূপেহে হৃদয়ত আচৰণ প্ৰকাশী, তাতে সেই হৃদয়খন ভূতপানক প্ৰৱৰ্তে যত ৰাখি আমাৰো অন্তৰত হৃদয়ত সেই যিটো ৰমণ কৰি, যিটো শক্তি আমাক ৰমণ কৰি, আমাক ৰমণ কৰাৰ লগতে আমাক এই ৰমণত ব্যক্ত কৰিছে। আমি তেতিয়া চৈতন্য কৰি আছো। এই লাগে, ভোক লাগিছে, পানী পিয়াহ লাগিছে, লাৰ লাগিছে, গৰম লাগিছে, এইবিলাক কৰাই আছে। সেই শক্তিটো সোমাই আছে কাৰণে, সেইকাৰণে ঈশ্বৰক ৰাম বুলি কোৱা হয়। কাৰণ ৰমণৰ পৰা ৰাম আহিছে। এই ৰামক পাহৰি আছ কি? যিটো শক্তি এই খন্তেক যদি নাইকিয়া হৈ যায় তেতিয়া সমস্ত জড় হৈ যায়। আমাৰ হৃদয়ৰ পৰা যিটো বস্তু ওলাই গুচি গলে আমাৰ দেহটো জড় হৈ যাব, চৈতন্য নাইকিয়া হৈ যাব, আমি ক'ব নোৱাৰা হৈ যাম। গতিকে তেনেকুৱা ৰামক কিয় ৰমণ কৰে? আৰু এই ৰাম নামটোৰ মহিমা ইমানেই দিছে, ৰাম নামটোৰ আকৌ মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত লিখিছে, ৰাস শব্দ উচ্চাৰণ ৰাম 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 মুখহন্তে বাজ হুৱে পৰে পাপ মানে পুণ্য মানে হুৱে অভ্যন্তৰৰ ৰাম 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 ৰাম
মহ বুলি এটি কপাত মাৰে তালৈ বুজিলে। এই ৰাম নামটো ইমানেই শক্তিমন্ত, ৰা বুলিলে আমাৰ মুখেদি পাপবিলাক ওলাই গুচি যায়, আৰু মহ বোলাৰ লগে লগে পুণ্য মানে ওলাই যোৱাৰ লগে লগে পুণ্যবিলাক সোমাই আহি মহ শব্দটোৱে মানে কপাত মানে দৰ্জা বন্ধ কৰি দিয়ে, যাতে পুণ্যখিনি ওলাই যাব নোৱাৰে আৰু সোমাবহি নোৱাৰে। গতিকে ৰাম নামৰ ইমান মহিমা, মুহূৰ্ত ৰামৰ পুত্ৰীয়ে পাহৰি আছে। আৰু বাৰম্বাৰ কোৱা হৈছে ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম কৃষ্ণ ৰামতে ৰমহু অবিৰাম, ৰামৰ নাম মৃত্যু সঞ্জীৱনী, ৰামৰ নাম পাপৰ অগণি। এনেকুৱা এটা বস্তু থাকোঁতেও, এনেকুৱা এটা মন্ত্ৰ থাকোঁতেও, শক্তি থাকোঁতেও কিয় এই ৰামক পাহৰি আছা? সেই মন কিয় পাহৰিছে? আৰু পাহৰিলে কি হয়? ৰামৰ চৰণ চিত, ৰামৰ চৰণ চিন্তা কৰোঁ, ৰাম নাম চিন্তা কৰ, সেইটো চিত আমাৰ চিত কৈছে। চিত মানে মনৰ অন্য এটা ৰূপ চিত। চিত সেইটো আমি আগতে কৈছোঁ যে মনৰ চাৰিটা অৱস্থা, মন বুদ্ধি চিত অহংকাৰ। গতিকে চিত, এই চিতটোৱে মনটোৱে আমাক কিয় ৰাম নামৰ চৰণত ধৰা নাই? কাৰণ ধৰিব এই কাৰণ লাগে মৃত্যু তৰণৰ উপায়, অৰ্থাৎ মৃত্যু তৰিবৰ উপায় একমাত্ৰ হৈছে ৰাম নামেহে। সেইকাৰণে গুৰুজনে কৃষ্ণক লিখিছে, কৃষ্ণ কৰে কহে হৰি নাম পাপৰহে, ৰামৰ নাম সবাতো অধিক। কিন্তু সবাতো অধিক, সবাতো অধিক বস্তু ৰাম নামটো আছে, কিয় পাহৰি আছ তই? মনটোক কৈছে, অন্য হাতে কৈছে সংসাৰত হাৰ, সংসাৰত হাত বস্তু চৰণ তোমাৰ। ঈশ্বৰ কৃষ্ণ কৈছে, ৰামক কৈছে যে সংসাৰত হাৰ চৰণ তোমাৰ, তুমি ভগৱন্ত মহিমা অনন্ত। গতিকে সংসাৰৰ সাৰ বস্তুটো এৰি অসাৰ, অনিত্য, অস্থায়ী এই বিষয়ত কিয় ভুল গৈ আছ? মন মৃত্যু যদি তৰিব খুজিছ তেতিয়াহ'লে ৰামক ধৰ, ৰামৰ চৰণত সেৱা কৰ, ৰামক ভজ, ৰামৰ চৰণত ভজ, ৰাম নাম ল, হৃদয়ত ৰামক ধৰ, হৃদয়ত ৰামক ধৰ, আৰু মুখত ৰামৰ নাম ল। মুখে বোলা ৰাম, ধৰাৰো পেটেকে মুকুতি পেলা কৰিলো চৰু। সেই ৰামক এৰি এই অস্থায়ী অনিত্য এই বিষয় ভুল গৈ আছ তই কিয়? ৰাম এই বকুলকাত এই মনটো নিৰ্দিষ্ট কৰি এটা জেগাত লগাই দিছে, সেয়া হৈছে ৰামৰ চৰণত লগাই দিব বিচাৰিছে। আৰু ৰামৰ চৰণত লগালেহে মৃত্যু তৰণ হ'ব। মৃত্যু কে কৰি তৰিব? তাৰমানে জন্ম হ'লেহে মৃত্যু হ'ব লাগিব। জন্ম হ'লে মৰিবই লাগিব, নিশ্চয় নাই, কোনো বস্তু নাই যিটো নেকি এদিন আহিলে আৰু এদিন গুচি যোৱা। এইটো স্বয়ং ভগৱানে দেখুৱালে, কৃষ্ণই আহি অৱতাৰ লৈ দেখুৱালেহি যে তেওঁ আহিলে 125 বছৰ ৰাখি তেওঁ দায়িত্ব পালন কৰি এদিনাখন বৈকুণ্ঠলৈ আকৌ কৰিলে। তাৰমানে এইটো সংসাৰলৈ আহিলে স্বয়ং ভগৱান যেনেকৈ গুচি গৈছে, জন্ম মৰণৰ চক্ৰৰ পৰা এৰাব পৰা নাই, আমিও এৰাব নোৱাৰো। এৰাব পাৰিম যদিহে এই ৰামৰ চৰণত আমি মন নিৰ্দিষ্ট কৰি ৰামত ৰমন কৰি থাকো। এতিয়া ৰামত ৰমন কৰি থাকিলে ভকতক এই আকৌ আহিব নলগীয়া যিকোনো জেগা যুগুত কৰি থৈছে তালৈ ভকতক লৈ যাব, সেই জেগাৰ নামকে বৈকুণ্ঠ বুলি কোৱা হৈছে। অৰ্থাৎ দ্বিতীয়বাৰ আৰু এইখন সংসাৰলৈ আহিব নালাগে, সেইটো হ'ল নিগম। তাৰমানে এনে কিছুমান কথা বিলাকত মানে আহিলো, যাবগৈ লাগিব, আকৌ আহিব লাগিব, আকৌ যাব লাগিব, এইবোৰ আগম। আহে আৰু যায়, আগম, আহে যায়, আহে যায়, বাৰম্বাৰ। গতিকে নিগম তাৰমানে আকৌ যাব নালাগে, কাৰণ আহিব নালাগে, যাবও নালাগে। সেই উপায়টো হৈছে একমাত্ৰ মৃত্যু তৰণৰ উপায়, ৰাম চৰণ চিত, অৰ্থাৎ সেই চিত এই মৃত্যু তৰণৰ উপায় ৰামৰ চৰণ চিন্তা কৰ, ৰাম চিন্তা কৰ। এই বুলি ধুমটোৱে আমাক কেৱল ৰামৰ চৰণত নিৰ্দিষ্ট কৰাই দিছে। গুৰুজনৰ আমি যদি সঁচাকৈ আদৰ্শ পালন কৰি জীৱন সফল কৰিব লাগে, তেতিয়াহ'লে গুৰুজনৰ আদৰ্শ মতে আমি চলিব লাগিব, গুৰুজনৰ কথাই আমি মানিব লাগিব।
সেইকাৰণে কৈছে পদে অংশত কৈছে সফল জীৱন জন্তু জলপতুৰা, অৰ্থাৎ সফল জন্ম জীৱন তেতিয়াহে সফল হয়, বিশেষকে মনুষ্য জীৱন। কাৰণ মনুষ্য জীৱনটো সফল কৰিবই লাগিব, যিহেতু কলিকাল নৰতনু ভাৰত বীজ আয়ুত্ৰে কৃষ্ণ কথা আতি অসদেশ এই চাৰি সংযোগক জন্মে নিমিলয় জানিয়া ঘোষিও হবে কৃষ্ণৰ অভিযোগ। এই কলিকাল নৰতনু ভাৰত বীজ, তাতে আকৌ ঈশ্বৰৰ নাম বস্তু, এই চাৰিটা সংযোগ একেলগে কোটি জন্মটো মানে নাপায় বুলি কৈছে। কোটি জন্মটো নাপায়। 84 লক্ষ জন্ম পাৰ হোৱাৰ পাছত মনুষ্য জন্ম পাওঁ। তাৰ পাছত যদি সমগ্ৰ ভাৰতবৰ্ষত অন্য কোনো ভোগবাদী জেগাত নহয়, ভাৰতবৰ্ষত যদি পায় আৰু তাতে আকৌ ভকতৰ সংগত ভগৱান নাম, এই চাৰি যুগত আৰু তাতে কলিকাল, গতিকে এই চাৰি বস্তু সংযোগ কোটি কোটি জন্মৰ পোৱা গৈছে। গতিকে কৈছে যে যিটো জীৱই ৰামক সফল নকৰে, সফল কৰিব নিবিচাৰে, সি ৰামৰ ওচৰলৈ নাহে। আৰু জীৱন যদি সফল কৰিব খুজিছে, তেতিয়াহ'লে এইটোতো ঘোষাশাস্ত্ৰ কৈছে বোলে তোমাক ভকতি নকৰি কৃপালো জনম বিফল কৰিলো। সফল কেনেকে কৰি ঘোষাশাস্ত্ৰটো আকৌ কৈছে, হৰিৰ চৰণে শৰণ লৈলো মানৱীজনৰ সফল কৰিলো, ৰামৰ চৰণে শৰণ লৈলো মানৱীজনৰ সফল কৰিলো। গতিকে সকলোৰে জীৱন সফল হ'ব কেতিয়া? যিজনে নিত্য জলপথ ৰামা, নিত্য ৰামক মানে জপ কৰে মানে নিত্য ৰাম নাম লয়। ৰাম নাম লয় মানে প্ৰত্যেক কথাতে, খাওঁতে শুওঁতে উঠোতে বহুতে, গা ধুওঁতে, শাক পাচলি কাটোতে, শাক পাচলি কুটোতে, কোৰ মাৰোতে, হাল বাওঁতে, যিয়ে নহওক লাগিলে ক'বলৈ যাত্ৰা কৰিছে কৃষ্ণৰ নাম, ৰাম নাম লৈ যাত্ৰা কৰক। শুবলৈ লৈছে ৰাম নাম লৈ জাগি উঠিছে ৰাতিপুৱা ৰাম নাম লৈ জাগি উঠক। যিখন সজাত আমি শুলো, শুবলৈ লওঁতে ঈশ্বৰৰ নাম লৈ, ৰামৰ নাম লৈ, ৰামৰ দুখনি চৰণতে মুখ থৈ শয়ন কৰিব লাগে। আৰু তেতিয়া কি হব? ৰাম তাৰ ৰক্ষক হৈ থাকিব, ভগৱান তাৰ ৰক্ষক হৈ থাকিব। তালৈ কোনো একো বেয়া বস্তু, বেয়া সপোন পৰ্যন্ত আহিব নোৱাৰে। কাৰণ এইটো কৈছে দুঃস্বপ্ন নাশন সেইটো, দুঃস্বপ্ন নাশন সেইটো মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন। তাৰমানে ৰাম নামৰ লৈ মাধৱ ঈশ্বৰ কৃষ্ণ ভগৱানৰ নাম লৈ শৰণ কৰক। শৰণ কৰাৰ লগে লগে দুঃস্বপ্ন আহিব নোৱাৰে, দুষ্ট গ্ৰহৰ কোনো ক্ৰিয়া প্ৰতিক্ৰিয়া আহিব নোৱাৰে। নালাগে নহয় বেলেগ জৰি ফটি তাবিজ একোৱেই নালাগে, লাগে এই আচল তাবিজটো। অৰ্থাৎ দেহটো যেতিয়া ৰাম বস্তুটো সোমাই, ৰাম বুলি কম, ৰাম বুলি কৈ বুলি কৈ সেয়া ঘোষাত কৈছে মুখখন মাৰি দিম। যেনেকৈ তাবিজ এটাত ঔষধ ভৰাই পেলাই মুখখন মম গলাই বা কিবা লাচ গলাই তাবিজটো বন্ধ কৰি দিয়ে, ভিতৰত দৰবখিনি সোমাই থাকে। গতিকে সেইটোকে তাবিজতকে এইটো তাবিজটো অতিকে শ্ৰেষ্ঠ, ঈশ্বৰে দিয়া তাবিজ। পঞ্চভৌতিক দেহটো তাৰ ভিতৰত হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, এটা ভাণ্ডাৰ আছে, ভঁৰাল এটা আছে, ভঁৰালটো ভৰাই থৈচোন ৰাম নাম লৈ, ৰাম নাম সৈতে ভঁৰালটো ভৰাই থৈ পেলাই ৰাম বুলি কৈ উলিয়াই দিয়ক, মৌ বুলি কৈ মানে মুখখন বন্ধ কৰি দিয়ক। বাহিৰৰ কুচক্ৰ সোমাব নোৱাৰে ভিতৰত, আৰু ভিতৰত থকা ৰাম নাম পুণ্য বস্তু বাহিৰলৈ ওলাই যাব নোৱাৰে। গতিকে এইটো তাবিজতকে বাৰু অন্য কিবা তাবিজ ডাঙৰ হব পাৰে নাই। গতিকে সেইটোকে কৈছে যে যি জীৱে নিত্য ৰাম নাম জপ কৰে, শুওঁতে ৰাম নাম লওক, আৰু অচেতন ইন্দ্ৰিয় বিলাকক যিজনে ৰাতিপুৱা জগাই তোলে, মুকং কলকিবা লংকং কৃপা তমহং বন্দে পৰমানন্দ মাধৱ। যিজন আকৌ চেতন কৰাই দিয়ে, ইন্দ্ৰিয় বিলাক আকৌ চেতন কৰাই দিয়ে, সেইজনকে প্ৰথম চকু মেলি তেখেতকে কৃতজ্ঞতাটো জ্ঞাপন কৰক। অৰ্থাৎ তেখেতকে ধন্যবাদ দিয়ক যে ধন্য প্ৰভু, তোমাৰ কাৰণে ৰাতিটো অচেতন অৱস্থাৰ পৰা চেতন কৰাই দিলে। যদি নকৰাহেঁতেন তেতিয়াতো শেষেই।
গতিকে সেইটোকে কৈছে নিতৌ ৰাম জপ খাবলৈ লৈছে, ৰান্ধিবলৈ লৈছে, আনকি গা ধুবলৈ লৈছে, গা ধুবলৈ টেপটো খোলোতে কৃষ্ণ বুলি ৰাম বুলি ঈশ্বৰৰ নাম এটা লৈ খোলক। এইটোকে ৰাম নামৰ জপ কথা কৈছে। সদায় সৰ্বদা সৰ্বতো কামতে মুখে ৰাম নাম, হাতে কিয় কাম। আমাৰ কাম নকৰি পিনি আগৰ দৰে জপ কৰি বহি থাকিবলৈ কোৱা নাই। আমাক কৈছে যে যি কামকে নকৰক লাগিলে ৰাম নামে কৰক, ঈশ্বৰৰ নাম লৈ কৰক। মুখে ৰাম নাম, হাতে কৃত কাম। হাতে কৰিবলগীয়া কামখিনি কৰাওক, কৰি থক, আৰু মুখত কিন্তু ৰাম নামটো উচ্চাৰণ হৈ লওক। এইটোকে কৈছে। গতিকে এই যিসকলে সেই কাম কৰে তেওঁহে জীৱন সফল হয়। কাৰণ বাকীবিলাক জীৱ কোনো দেখা নাই নহয়। আমাক যেনেকে ধৰক উদাহৰণস্বৰূপে কোনোবাই প্ৰসাদে মুঠি বনাই পেলাই কৃষ্ণ বুজিলেই আমি কৃষ্ণ বুলি গ্ৰহণ কৰিলো আৰু কৃষ্ণ বুলি মুখত দিলো। এইটো কোনোবা অন্য জীৱ কৰিব নালাগে। অন্য জীৱ ভোকাটো হৈ থক, তেওঁতো কৃষ্ণ বুলি আহাটো কামো নামানে। গৰুৱে দানাখিনি খাওঁতে কৃষ্ণ বুলিতো নাখায়। সৌ অন্যান্য জীৱইটো নাখায় কৃষ্ণ বুলি। আপুনি যিমানে খাবলৈ যিমানেই ভোকত থাকক, সিহঁতি মাত্ৰ ঘোপকে খাবলৈ চাব। তেওঁলোকৰ জীৱন নিশ্চয় সেইবিলাক জীৱ জন্তু সেইটো কৈছে। গতিকে সেই সকলো জীৱনে সফল যিসকল সততে ৰাম নাম জপ কৰে, ৰাম নাম লৈ কেশৱ নাহেবি, এতিয়া কেশৱ নাহেবি, কেশৱ মানে ভগৱানৰ সহস্ৰ নামৰ অন্য এটা কথা পাতি থকা ব্যক্তিজন আপোনাৰ কল কৃষ্ণ অন্য এটা ঈশ্বৰৰ নাম। এই নামান্নাতে আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ড ৰাখিছে, অনুগ্ৰহ কৰি লাইনতে থাকক। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ প্ৰতি তিনিও অন্যয় পদে নাৰায়ণে তিনিকো আশ্ৰয় চান্দি এই কেশৱ বোলয়। সেই কেশৱৰ কথা কৈছে। অৰ্থাৎ ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিওজনকে যি আজ্ঞা কৰিছে আৰু সেইমতে তেওঁলোকে আজ্ঞা পালন কৰি আছে। এই ভাগৱত স্কুলতে প্ৰথমে পাওঁ নহয় আমি, জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ যাৰ আজ্ঞা শিৱহে ব্ৰহ্মা হৰি হয়। তাৰমানে এই তিনিওজনকে যিজনে স্থান দি আছে, আৱৰি আছে, তিনিওজনকে হাতৰ ইংগিতেৰে, আঙুলিৰ ইংগিতেৰে বা চকুৰ ঠাৰতে আজ্ঞা দি চলাই আছে। ব্ৰহ্মাক কলে তুমি সজা কৰা, বিষ্ণু কলে তুমি মোৰ নিজৰ অংশ, মূৰৰ নিজৰ অংশ তুমি বিষ্ণু বৰ্ণ থাকিবা, হাততে তুমি জগতকে ফুটি পেলাই এই দিয়া মানে নিৰ্দেশ দিয়ে। ৰুদ্ৰ কলে শুনিও শংকৰ মুকুলৰ আদেশ জগতকে সংঘাত তুমি কৰিবা। গতিকে ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিওজনে এই সৃষ্টি স্থিতি পালন কৰি আছে। গতিকে সেইকাৰণে কেশৱ বুলি কয়। ক শব্দে ব্ৰহ্মাক বুজায়, ক শব্দে বিষ্ণুক বুজায়, আৰু ই শব্দটোৱে মহেশ্বৰক বুজায়। আৰু তিনিওকে একেলগে চানি আছে, নিৰ্দেশ দি চলাই আছে কাৰণে সেই মূলজনক, আচলিজনক নাৰায়ণ বুলি কোৱা হৈছে, কেশৱ বুলি কোৱা হৈছে। সেইকাৰণে তেওঁৰ নাম কেশৱ। ক পদে নাৰায়ণ, গতিকে ক ইশ পদে এইটো ধুনীয়াকে দিয়া আছে। গতিকে কেশৱ না হেবি, কেশৱক সেৱা নকৰি, অৰ্থাৎ ঈশ্বৰক সেৱা নকৰি, কেশৱ অৰ্থাৎ ভগৱানৰ সহস্ৰ নামৰ অন্য এটা নাম, তাৰ ভিতৰতে ৰাম, কেশৱ, নাৰায়ণ একে অৰ্থ, একে ধৰণৰ কথা। ঈশ্বৰক সেৱা নকৰি যিজন জীয়াই আছে, বিত কীট উপমা, এতিয়া উপমা দিছে, উদাহৰণ দিছে। বিস্তাৰ সৃষ্টি হোৱা পলুৰ নিচিনা। ইমান যদিও কথাটো অতিপাত বেয়া, ইমান গীতৰ সুৰত কৈছে যাতে সকলোৱে বেয়া ভাৱ লৈ উপদেশটো গ্ৰহণ কৰে আৰু সেইমতে যাতে জীৱনটোক সফল কৰিব বিচাৰে। চাওকচোন গুৰুজনৰ কুশল গীতেৰে কৈছে। আমাৰ আইগৰাকী এতিয়া ধুনীয়াকে গাই গল, আমিতো চম্ভালিবই নোৱাৰিম, আমাকে কৈ গৈছে কথাটো। যাক কেশৱ না হেবি, অৰ্থাৎ ঈশ্বৰক সেৱা নকৰাকৈ, ঈশ্বৰৰ নাম নোপোৱাকৈ
যি খাইছে ঈশ্বৰৰ নাম নোলোৱাকৈ, যি কাপোৰ পিন্ধিছে ঈশ্বৰৰ নাম নোলোৱাকৈ, অলংকাৰ পিন্ধিছে ঈশ্বৰৰ নাম নোলোৱাকৈ, গা ধুইছে, এইবিলাক বোলে কি? এইবিলাকক যিটো জীৱ অৰ্থ জীয়াই আছে, বিত অকৃত উপমা, এইবিলাক হল এই বিষ্ঠাৰ পলুৰ নিচিনা, বিষ্ঠাত সৃষ্টি হোৱা পলুবিলাকৰ নিচিনা। এইটো এটা সুন্দৰ উপমা দেখুৱাই দিছে আমাক, কিন্তু আমাৰ গাত নালাগিলে, কাৰণ আমি ফুলত শুনি গলো। পাছফালে চিন্তা কৰি চাইছো, হব না ঈশ্বৰ কৃষ্ণ, ঈশ্বৰৰ যদি আমি সঁচাকৈ নাম নলওঁ, তেতিয়াহ'লে আমাৰ আৰু সেই বিষ্ঠা পলুটোৰ নিচিনা কোনো পাৰ্থক্য নাই। এটাই উদ্দেশ্য, সিও বিষ্ঠা খাই কাৰণে, বিষ্ঠা খাই সি শকত হৈছে, জীয়াই আছে, বংশ বিস্তাৰ কৰিছে, আমিও ঠিক একেটাই। এই কাৰণ বিষয়ৰ আশা ভংগে ভক্তৰ হৰিক, বিষয়ৰ সুখ দেখে বিষ্ঠাৰ সদৃশ, সুন্দৰকে কৈছে। গতিকে এই বিষয়ৰ সুখবোৰকে খাই ফুৰিছো, মই বিষ্ঠা খাই জীয়াই আছো, একে অৰ্থ। পৰিৱৰ্তন যদি হব লাগে, সঁচাকৈ যদি উত্তম হব লাগে, উত্তমৰ উত্তম হব লাগে, সঁচাকৈ যদি জীৱনটোক সফল কৰিব লাগে, তেতিয়াহলে সিহঁতৰ প্ৰবৃত্তিটো এৰি সিহঁতে কৰিব নোৱাৰা কামটো আমি কৰিব লাগিব। সেইটোৱে কি? ঈশ্বৰক, অৰ্থাৎ সততে ঈশ্বৰৰ নাম মুখত থাকিব লাগিব। হাতত কাম থাকক, ভৰিয়ে খোজ থাকক, কোনো কথা নাই, কিন্তু নামটো ঈশ্বৰৰ মুখত থাকি, মুখত ঈশ্বৰৰ নামটো থাকিব লাগিব। তেতিয়াই সিহঁততকে আমি পৃথক হম। জীৱশ্ৰেষ্ঠ, ঈশ্বৰৰ সন্তান, অমৃতৰ সন্তান, এই শব্দবোৰ তেতিয়াহে হাতী খাই পৰিব, আমাৰ তেতিয়াহে পৰি যাব। যদি আমি ঈশ্বৰৰ সন্তান হওঁ, তেতিয়াহ'লে ঈশ্বৰৰ নামেই ল'ব লাগিব। অমৃতৰ সন্তান হওঁ, অমৃতকে ল'ব লাগিব, অমৃতহে পান কৰিব লাগিব। বোলে অমৃত পান কৰিবলৈ অমৃত দুই প্ৰকাৰ। এক প্ৰকাৰ হৈছে সমুদ্ৰ মন্থন কৰি দেৱাসুৰ পোৱা অমৃত, আৰু আনটো হৈছে এই ভাগৱত বা গুৰুজনৰ গীত মাত, এইবিলাক মন্থন কৰি যিটো অমৃত ওলায়, সেই অমৃত। সমুদ্ৰ মন্থন কৰা অমৃত খালে অমৰ হয়, আৰু এই অমৃত খালে মানে ইও অমৰ কৰিব, তাৰমানে আকৌ জন্ম হবই নহয়। এইটো সমুদ্ৰ মন্থন কৰি পোৱা, তেতিয়াই দেৱতাবিলাকে অমৃত খালে, এতিয়াও অমৰ হৈ আছে। সৌ চন্দ্ৰ দেৱতা, সূৰ্য দেৱতা, বায়ু দেৱতা, জল দেৱতা, ইন্দ্ৰ দেৱতা, এইবিলাক আছে, এতিয়াও আছে, কাৰণ সিহঁতে সমুদ্ৰ মন্থন কৰা অমৃত খালে। কিন্তু ভকতে এইটো নিবিচাৰে। কেলে নিবিচাৰে? যদিও জল দেৱতা যদিও অমৰ হৈ আছে, কিন্তু জল অৰ্থাৎ পানীয়েতো ক'ব পৰা নাই মই বোলে গুৰু গহে চফা কৰিম, লেতেৰা চফা নকৰো, কাৰোবাৰ মানে লেট্ৰিন চফা নকৰো বুলিতো ক'ব নোৱাৰে। একেখিনি পানী সি আকৌ গুৰু ঘৰো মুচিছে, সেইখিনি পানী সেই জল দেৱতাকে আকৌ নি পেলানি লেট্ৰিনত ব্যৱহাৰ কৰিছে। গতিকে এইবোৰ যিয়ে কি অৰ্থটো আছে অমৃত খাই। গতিকে আমি আকৌ সংসাৰলৈ অমৃতকণ খাব লাগিব। সেইকণ হল কি? এই ভাগৱত, এই শাস্ত্ৰ মন্থন কৰি যি ভাগৱত, আজি নিগম শাস্ত্ৰ, দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, বৰগীত, ভটিমা, এই নাটক, এইবিলাক মন্থন কৰি যি অমৃত তাৰ পৰা সৃষ্টি হয়, সেই অমৃত আমি সদায় পান কৰিব লাগিব। তেতিয়াহে আমাৰ জীৱনটো সফল হব। সেইটোকে কৈছো। এতিয়া নহলে কিন্তু বিষ্ঠাৰ পলুৰ লগত তুলনা কৰিছে। প্ৰভু কৃষ্ণ ভগৱন্ত আমাক কৃপা কৰক, গুৰুজনে আমাক শক্তি দিয়া কৈছে। আমাৰ মুখত সদায় নাম থাকে, আমি খাওঁতে উঠোতে বহুতে সপোনে হয়নে কুইপস্থান যাতে এই ভগৱন্তকে স্মৰণ কৰিব পাৰো, ঈশ্বৰৰ নামটোকে যাতে ল'ব পাৰো, এইখন কৃপা কৰিবলৈ গুৰুজনকে প্ৰাৰ্থনা কৰিব লাগিব। প্ৰভু শক্তি দিয়া, আমাক শক্তি দিয়া, তুমি কথাখিনি পালন কৰিবলৈ আমাক শক্তি দিয়া। তুমি শক্তি দিলে আমি শক্তি ক'ত পাম? গতিকে গুৰুজনকে আমি আকৌ বিচাৰিব লাগিব। সকলোৱে গুৰুজনক প্ৰাৰ্থনা কৰক, যাতে তেওঁৰ চৰণৰ সদায় ৰতিমতি ভক্তি থাকক আৰু জীৱনটো সফল হওক। ইয়াতে আকৌ দ্বিতীয় কৈছে যে যাকে চাগেৰি পৰতহু গতি পাতকি পাই, যাকেৰি মানে যিজনৰ চাকেৰি মানে চাকৰ কৰি শুনিবলৈ বেয়া লাগে,
সেইকাৰণে গুৰুজনে আকৌ কি কৰিছে, কৌশল গাই শব্দটো বেলেগে লিখিছে, কিংকৰ বুলি লিখিছে। কৃষ্ণৰ কিংকৰ, কৃষ্ণৰ দাস, দাস বুলিও লিখিছে। মাধৱপুৰুষেটো লিখিছে আমি মই দাসৰো বলি বুলি লিখিছে। দাস তাৰমানে চাকৰ। তাৰমানে চাকৰ কি চাকৰ? এই বিনন্দীয়া বিশ্বখন কোনে সৃষ্টি কৰিলে? বিনন্দীয়া সৃষ্টি এখন আছে যেতিয়া সৃষ্টিকৰ্তাজনো আছে। সেই সৃষ্টিকৰ্তাজনক আমি কৃতজ্ঞতা স্বীকাৰ কৰাটোৱে তেওঁৰ দাসত্ব হব। সেইজনক আমি কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব। কাৰণ আমাক যিজনে সৃষ্টি কৰে সেই সৃষ্টিকৰ্তাজনক আমি ভয় পেলালে নহব নহয়। পাহৰি পেলোৱা মানে আমি যাকে চাকৰি কোৱা কথাটো সফল নহব। গতিকে যাকে যাক কিংকৰী কৰি দাসত্ব স্বীকাৰ কৰি যাক আমি কৃতজ্ঞতা জনাই কৰতহু গতি, তাৰমানে সেইজনক কিংকৰী কৰিলে, সেইজনৰ দাস হলে তেওঁ আমাক গতি দিয়ে, গতি হয়। পাতকি পাই মহা পাতকিও সেই গতি পায়। গতি তাৰমানে এইটোকে কৈছে, তাৰমানে যাক এৰি চাক এৰি যাৰ চাকালি কৰিলে মানে তেওঁ যি মতে নিৰ্দেশ দিছে, আমি যিহেতু কি কৰিছো, তাইও বাক্যমত সম্পূৰ্ণ তেওঁতো অৰ্পণ কৰিছো, গ্ৰহণ কৰিছো। গুৰুত্ব নাম ভকতত আমি বিক্ৰী কৰো, আশ্ৰয় ললো, বিক্ৰী কৰো। বিক্ৰী যেতিয়া গলো, তেওঁ যেনেকে চলে তেনেকে চলিব লাগিব। আমি যেনেকে মানে গৰু এহালি আনিলো, আমি যেনেকে যেতিয়াই ইচ্ছা যায় তেতিয়াই আমি খাবলৈ দিম, যেতিয়া ইচ্ছা যায় তেতিয়াই হাল কাম কৰি মৰণা মাৰিব ইত্যাদি ইত্যাদি। সিহঁতেতো নকৰো বুলি কব নোৱাৰে। তাহাঁতৰ স্বৈন্যতা আৰু নাই। স্বৈন্যতাটো তাহাঁতৰ স্বৈন্যতা আমাৰ লৈ আহিলো, যিজনে কিনিলে সেইজনে গল, ধুনীয়াকে কৈছে। গতিকে আমি যদি সঁচাকৈয়ে চাবলৈ গলে গুৰুদেৱ নাম ভকতৰ ধৰণ ললোই, তেতিয়া গুৰুদেৱ নাম ভকতে আমাক যেনেকে চলাই তেওঁলোকৰ ওপৰত এৰি দিব লাগিব, তেতিয়াহে আমাক চলাব। কিন্তু আমি এইখিনিতে কৰ্মক্ষেত্ৰত অকমান অসুবিধা পাওঁ যে ভকতত শৰণ ললে ভকতত বিক্ৰী গল। কিন্তু ভকত যদি ভকতজনক কিবা এটা মানে প্ৰস্তাৱ কৰে, তেওঁ আকৌ অসমৰ্থ মানে কৰা বহুতক দেখো। কাৰোবাক কলে তুমি শৰাইখন নজাই দিয়া, উদাহৰণস্বৰূপে তেওঁ কলে নাই মই নিদিবা পইচা, মোক ভাগৰ দিনটো কাম কৰি হ'ল, গাটো ধুই উঠি আহিছো, মই বৰ ভাগৰ লাগিছে। কোনোবাই কলে মই ভাত খালো বুজিছানে, মই এতিয়া নকৰো। কোনোবাই কলে মই ডাইৰেক্টকে কাটিবলৈ নহল। এইটো কেনেকুৱা কথা? কাৰণ তুমি নামলে কি হৈ যাব লাগে জানিব লাগে। নাম ভকতত বিক্ৰী আছা, কিন্তু ভকতে তোমাক কিবা এটা আদেশ দিছে, তুমি পৰা কাম এটা কৰিবলৈ, ভকতত বিক্ৰী হৈ গৈছে। অৱজ্ঞা কৰা মানে তুমি দাসত্ব স্বীকাৰ কৰা নাই, কিংকৰী স্বীকাৰ কৰা নাই। গুৰুৱে আদেশ দিছে কিবা এটা, গুৰুৱে কি কৰিছে আদেশ দিছে, অন্নদেৱী নকৰিবা, গৃহলোক পঢ়িবা, তাৰ প্ৰসাদ নাখাবা, গৃহলোক পঢ়িবা, ভক্তি হব কি বিশ্বাস। যদি গুৰুজন বিক্ৰী হৈ আছো, তেতিয়াহ'লে তেওঁ কিংকৰী কৰিব লাগিব, তেওঁ কমতেহে চলিব। তেওঁ কৰিবলৈ কৈছে এক কৃষ্ণদেৱ কৰিও কহেও ধৰিও তাৰ নাম, কৃষ্ণ দাসৰীয়া প্ৰসাদ ভুঞ্জীয়া হস্তে কৰা টানা কাম, এইটোকে কৰিবই লাগিব। এইটো যদি আমি নকৰো, তেতিয়া কেনেকৈ কিংকৰী কৰা হল? সেইকাৰণে কৈছে যে যাক এৰি চাক এৰি যাৰ চাকৰালি কৰিলে, চাকৰ হলে কৰতো তেওঁৱে গতি দিয়ে আমাক, পাতকি পাই আনহে নালাগে, মহা পাতকীয়েও গতি পায়। পাই মানে পায়, গতি পায়, পাতকি পায়, পাতকীয়ে পায়। কি পায়? কৰতো গতি পায়। কি কৰিলে পায়? যে সেইজন ঈশ্বৰ কৃষ্ণ ৰামৰ চৰণত যদি কিংকৰী হয়, ৰামে যি নিৰ্দেশ দিছে হৃদয়তে থাকি কৈছে, হৃদয়স্থ হুয়াটো যেন কৰে বাহস্বামী, হৃদয়ে কৰিব তেনে। হৃদয়ত আছে আৰু তোমাৰ ওচৰত বিক্ৰী কৰি আছো, তুমি যেনেধৰণে চলাবা তেনেধৰণে মই চলিম। সেই যি সেইসকলে আচলতে কথা আৰু কামেৰে সেই ধৰণে চলি যায়, সেই মহাপাপী হলেও সি কি হয়, কৰতহু গতি, তেওঁকে গতি কৰে, তেওঁকে গতিটো দিয়ে। তেওঁ লাগিলে পাতকী হওক, পাতকী পায়, পাতকীয়েও পায়। পুণ্যৱন্তজনে কথাই নাই, পাপীয়েও পাপীয়েও সেই গতিটো
নাপায়। উদাহৰণস্বৰূপে অজামিল, উদাহৰণস্বৰূপে ৰত্নাকৰটো ৰাম নামটো কি বাল্মীকি শংকৰ কহ শুই হৰিকো ভক্তি কটি নাকাই শংকৰে কৈছে, অৰ্থাৎ আমাৰ গুৰুজনে কৈছে। সেইজন ঈশ্বৰক কি ভকতি কৰা নাই? কিয় কৰা নাই? শুই হৰিকো, সেইজন হৰিক অৰ্থাৎ যিজনৰ কিংকৰালি কৰিলে মহা পতকেও গতি পায়, আৰু যিজনৰ নাম ললে নাম জপ কৰিলে জীৱন সফল হয়, আৰু যিজনৰ নাম নলয় সেইটো জীৱন পলুৰ নিচিনা হয়। ইমানবোৰ কথা কোৱাৰ স্বত্তেও শংকৰে কৈছে যে শুই হৰিকো, সেইজন হৰিক ঈশ্বৰক ভকতি কটি নাকাই সেইজন ঈশ্বৰক ভকতি কৰা নাই কিয়? তাতে ভকতি কৰা। আৰু এইটো কথা নহয় বোলে কৰিম, বয়স আছে, এন আছে, কিন্তু মৃত্যুটো আগত ধৰি আছো, আমি নাজানো আমাৰ মৃত্যু কেতিয়া হব। সেইকাৰণে প্ৰাৰ্থনাবিলাক কৰোতে এনেকৈ কৰিব লাগে বুলি কৈছে। শুনিবলৈ বেয়া যদিও সত্য কথা যে আমি যেতিয়া গুৰুগৃহত সোমাই প্ৰাৰ্থনা কৰো এনেকৈ ভাবিব লাগে, ধৰিব লাগে যে প্ৰভু হয়তো মোৰ এয়াই তোমাৰ চৰণত শেষ নমস্কাৰ। মই কালিলৈ ৰাতিপুৱা গা ধুই আহি তোমাক সেৱা কৰিবলৈ নাপাবওতো পাৰো, তুমিহে জানা সেইটো, মোক জগাই দিয়া নে নিদিয়া। বা ৰাতিপুৱা প্ৰাৰ্থনা কৰিলে এনেকুৱা ভাৱ হব লাগে হয়তো বোলে প্ৰভু তোমাৰ চৰণত মই আকৌ গধূলি সেৱা কৰিবলৈ নাপাবও পাৰো, গতিকে মই অতি শুদ্ধ তোমাৰ চৰণত মই পাত্ৰৰস্তে প্ৰাৰ্থনা সেৱাভাগ কৰিছো, এই সেৱাভাগটো গ্ৰহণ কৰে। আমিতো এনেকুৱা নহয় বোলে আজি নহয় এতিয়া ৰাতিপুৱা বা গধূলি ঠাণ্ডা লাগিছে কাইলৈ কৰিম, কিন্তু মই যদি কালি ৰাতিপুৱা হাত নাপাওঁ, মোক যদি হাত পোৱা নিদিয়ে তেতিয়া কি ক্ষতি হব মোৰ? সেইকাৰণে প্ৰাৰ্থনা বিলাক কৰোতে, ভগৱন্তৰ চৰণত সেৱাভাগী কৰোতে বন্তি গছ জ্বলাই আমি যেতিয়া সেৱাভাগী কৰো, আমাৰ ভাৱ যাব লাগে যে প্ৰভু এয়াই মোৰ হয়তো শেষ সেৱা হৈ যাব পাৰে, তুমিহে জানা, গতিকে মোৰ এই সেৱাভাগী নিশ্চিত স্বৰূপে গ্ৰহণ কৰা প্ৰভু। এই ধৰণৰ প্ৰাৰ্থনা সেইটোকে কৈছে যে সেইজন ঈশ্বৰক ভকতি কৰা নাই। ভকতি কৰা, জীৱন সফল কৰা, মনুষ্য জীৱন সফল কৰা, হৰিৰ চৰণত শৰণ লোৱা, ৰামৰ চৰণত শৰণ লোৱা, মনুষ্য জীৱন সফল কৰা। আৰু তাকে যদি নকৰি কি আত্মঘাতী হব, কি হব তেতিয়া? মনুষ্য জীৱন পাই পুনৰ মনুষ্য জীৱনৰ জৰিয়তে আকৌ তৃণতৰু হীৰা হবগৈ লাগিব। মনুষ্য জন্ম পাই হৰি ভজিলা অৱশ্যে শুইবা তৃণতৰু হৰিলা। আকৌ ঘোষণা কৰিছে যে মনুষ্য জন্মৰ ফলে নানান ফুৰিলো বুলি কৈছে। তাৰমানে অন্য জীৱ বিলাক কোনো পাপ বিশেষ পাপ নহয়, পাপ কেৱল মনুষ্য জীৱনতহে। অন্য জীৱৰ ধৰ্ম কৰ্ম চববোৰ একেই থাকে, কিন্তু মানুহহে আকৌ একেবাৰে অন্য নিচিনাকৈ নিকৃষ্ট কামবোৰ কৰাৰ ফলত আমি ভগৱন্তৰ চৰণলৈ যাব নোৱাৰি আমি আকৌ ঘূৰি যাবগৈ লগা হয় তৃণতৰু শিলালৈ। গতিকে এইটোকে নহবৰ কাৰণে গুৰুজনে বাৰম্বাৰ শিলৰ ৰাখাৰ নিচিনাকে আমাক গীত মাত ভক্তি পদ পয়াৰ সকলো দিশতে সকলোতে এইটোকে কৰি দিছে। কাৰণ অন্তৰ্জাতি পতিত তাৰণৰ কাৰণ সেইটো ইবাবিলাক অৱতাৰ গুৰুজনৰ এয়াই লক্ষ্য। এই গীত ভাগিৰ কথাখিনি ইমান সুন্দৰকে আমাক কৈছে যাতে ইয়াৰ আমি প্ৰতিটো শব্দকে পালন কৰি যাব পাৰো। গুৰুজনকে আমি শিক্ষা কৰিছো, শক্তি দিয়া প্ৰভু, সেই শক্তি দিয়া। আমি কোৱা কথাখিনি পালন কৰিবলৈ, সেইমতে জীৱনটো আমি পৰিচালনা কৰিবলৈ সেই শক্তিকণ তুমিয়েই দিয়া বুলি আমি প্ৰাৰ্থনা জনাইছো। সকলো ভকত বৈষ্ণৱক সেই শক্তি গৰাকী কৰক, কৃপা কৰক, গুৰুজনে কৃপা কৰক। সকলোকে হৰিচৰণৰ ৰতি প্ৰীতি সাধনা কৰক। খাওঁতে শুওঁতে উঠোতে বহুতে অনবৰতে ৰাম নাম জপ কৰি কৰক। আৰু যাতে আমি আগতো নিজৰ কৰ্মফলে
নানান 84 লক্ষ জন্ম হলো, তাতো আমি বিস্তাৰিত হৈ আহিছো নহয়, আমিও বিস্তাৰিত হৈ আহিছো। আগৰ জন্মত কেতিয়াবা হৈছিলো, কাৰণ 84 লক্ষ বাৰ জন্ম হৈছো। গতিকে দ্বিতীয়বাৰ আকৌ যে আমি জানি শুনি সেই ঠাইলৈ ঘূৰি নাযাওঁ, এইকণ শক্তিকে আমাক যোগাইছে পৰম কৃপালু গুৰু শ্ৰীমন্ত শংকৰদেৱে। তেৰাৰ চৰণত শতক নিপাত জনালো। তেৰা গুৰুজনে যিটো ভাৱত এই গীত ভাগ লিখিছে, হয়তো সেই ভাৱৰ পৰা মোৰ ভাৱটো কিজানি আঁতৰি গৈছে। গতিকে গুৰুজনৰ চৰণতে প্ৰাৰ্থনা জনাইছো, সেই গুৰুদেৱ তোমাৰ কথাখিনি ভাৱখিনি বহল কৰি যাওঁতে কোনোবাখিনি যদি মোৰ অপৰাধ হৈছে, সমস্ত অপৰাধ মাৰ্জনা কৰিব। লগত শ্ৰোতাসকলৰো যদি কোনোবাখিনি অপৰাধ হৈছে, সেই শ্ৰোতা ভকতসকলকো তোমাৰ নিজৰ দাসৰো দাকিং কৰো বুলি কৃপা কৰা প্ৰভু। আৰু এই কথাখিনি আমি নিকৃষ্ট একেবাৰে নগণ্য জ্ঞানেৰে সৈতে ভকত বৈষ্ণৱৰ আগলৈ আগবঢ়াবলৈ যাওঁতে আমাৰ কায় মন বাক্য